মিৰ্জাত এটিএম কাৰ্ড হলনিৰে ধন লুট কৰিলে প্ৰবঞ্চকে এগৰাকী বয়োজ্যেষ্ঠৰ একাউণ্টৰ পৰা প্ৰায় ৮৮,৭০০ টকা লুটি লৈ গৈছে প্ৰবঞ্চকে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সন্মুখৰ এছবিআই এটিএমত সংঘটিত হয় এই ঘটনাটো ৬,০০০ টকা উলিয়াবলৈ এটিএম লৈ গৈছিল দিনেশ দাস নামৰ লোকজনে দিনেশ দাসে ধন উলিয়াবলৈ লওঁতে এটিএমত প্ৰৱেশ কৰিছিল দুই অচিনাক্ত যুৱকে দুই প্ৰবঞ্চকে কৌশলেৰে দিনেশ দাসৰ এটিএম হলনি কৰি ধনখিনি লৈ যায় প্ৰথমে তিনিটা কিস্তিত ১০,০০০ টকাকৈ মুঠ ৩০,০০০ টকা উলিয়াই পৰৱৰ্তী সময়ত পুনৰ ৪,০০০ টকা এটিএমৰ পৰা উলিয়াই প্ৰবঞ্চকে লাখটকীয়া অস্কাৰ জুৱেলাৰীৰ পৰা প্ৰবঞ্চকে সোণৰ আঙঠিও ক্ৰয় কৰে দিনেশ দাসৰ এটিএম কাৰ্ডেৰে আঙঠিৰ মূল্যও পৰিশোধ কৰে প্ৰবঞ্চকে পাছত ধন উলিওৱাৰ মেছেজ লাভ কৰি হতভম্ব হৈ পৰে এই বয়োজ্যেষ্ঠ লোকজন বেংক ষ্টেটমেণ্ট পৰীক্ষা কৰাৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে এই ঘটনা সন্দৰ্ভত পলাশবাৰী থানাত এজাহাৰ দিছে ভুক্তভোগীয়ে অস্কাৰ জুৱেলাৰীৰ পৰা চিচিটিভিৰ ফুটেজো আৰক্ষীয়ে সংগ্ৰহ কৰিছে যোৱাকালি মই ৪:৩০-৫টাৰ ভিতৰত পইচা লগা হ'ল মই এটিএমত আহি মিৰ্জা কলেজৰ সন্মুখৰ SBI-ৰ ৬,০০০ টকা উলিয়াইছোঁ উলিয়াই থাকোঁতে পাছত দেখি দুজন ল'ৰা আহি ৰৈ আছে মই চাওঁতে মই পইচাটো উলিয়ালোঁ উলিয়াই মই গুচিয়ে গ'লোঁ গুচি যাই আধা বাট পাওঁতে হেৰি হ'ল এই ১০,০০০ টকাৰ এটা মেছেজ আহিল মইতো উলিয়ালোঁ ৬,০০০ টকা ১০,০০০ টকা কেনেকৈ মেছেজ আহিল লগে লগে মই আমাৰ সৰুটো বাবাক ফোন কৰি ক'লোঁ বোলে এনে তেনে হ'লোঁ মোৰ আহোঁতে আঁতৰি সি অফিচত আছিল সিও ক'লা বোলে আঁতৰি আহ ঘৰত চাই দিওঁ এই ঘৰত চাই দি মানে এটিএমখন চেঞ্জ যে কৰিছে সেইটো তেতিয়ালৈকে গম পোৱা নাই যেতিয়া মানে হেৰি হ'ল পইচা আৰু কাটিলা আৰু কাটাংতেহে গম পালোঁ যে এটিএমখন চাওঁচোন এটিএমখন চাওঁতে এটিএমখন মোৰ এটিএমখন নহয় কিবা মনোজ গোস্বামী বুলি এখন এটিএম সোমাই আছে তেতিয়াহে গম পাওঁ